এই মুহূৰ্তত ডাঙৰ খবৰ দিব বিচাৰিছো এবাৰ ঘুষ লৈ গ্ৰেপ্তাৰ হৈছে ৰাজ্যৰ এগৰাকী জ্যেষ্ঠ প্ৰশাসনিক বিষয়া এগৰাকী উচ্চ পদস্থ বিষয়াক এবাৰ গ্ৰেপ্তাৰ কৰা হৈছে লখিমপুৰ জিলাৰ প্ৰাক্তন ডিসি গৰাকী গ্ৰেপ্তাৰ কৰা হৈছে এই মুহূৰ্তত লখিমপুৰৰ প্ৰাক্তন জিলা আয়ুক্ত গৰাকী এই মুহূৰ্তত গ্ৰেপ্তাৰ কৰা হৈছে ৰাজ্য চৰকাৰৰ এগৰাকী জ্যেষ্ঠ প্ৰশাসনিক বিষয়াক এই মুহূৰ্তত ঘুষ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে দুৰ্নীতি নিবাৰক শাখাই ৪৫,০০০ টকা ঘুষ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে লাচিত দাসক বিগ আপডেট দৰ্শকসকলৰ বাবে এই মুহূৰ্তৰ ডাঙৰ খবৰ আমি জনাই আছো ঘুষ লৈ হাত দাঙিলে এবাৰ এচিএস বিষয়াই দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল এচিএস বিষয়া লাচিত কুমাৰ দাস ৪৫,০০০ টকা উৎকোচ লওঁতে ধৰা পৰিল ঘুষখোৰ বিষয়াজন গুৱাহাটীৰ ৰূপনগৰস্থিত অতিৰিক্ত ভূমি লেখৌ জৰীপ অধিকৰ্তা কাৰ্যালয়ত তেওঁ কৰ্মৰত আছিল পূৰ্বে লখিমপুৰ জিলাৰ আয়ুক্ত হিচাপে কৰ্মৰত আছিল লাচিত কুমাৰ দাস আৰু লাচিত কুমাৰ দাসক ইতিমধ্যে ভিজিলেন্সে গ্ৰেপ্তাৰ কৰিছে হুজাইতো তেওঁ জিলা উপায়ুক্ত হিচাপে কৰ্মৰত আছিল লখিমপুৰ জিলা উপায়ুক্ত হিচাপে কৰ্মৰত আছিল এইজনে হৈছে লাচিত কুমাৰ দাস ভালদৰে চাই লওক এওঁ ৰাজ্য চৰকাৰৰ এগৰাকী অত্যন্ত প্ৰভাৱশালী উচ্চ পদস্থ জ্যেষ্ঠ বিষয়া আৰু এগৰাকী বৰ্ষীয়ান বিষয়া ৰিটায়াৰ হ'বলৈ মাত্ৰ মাজত কেইটামান তেওঁ বছৰ আছিল হয়তো কেইটামান মাহ আছিল এগৰাকী অত্যন্ত জ্যেষ্ঠ বিষয়া তেওঁ দুখনকৈ জিলাৰ জিলা আয়ুক্ত হিচাপে পূৰ্বে কাম কৰিছিল তাৰ পিছতে তেওঁ ইতিমধ্যে ভূমি লেখ্য যি কাৰ্যালয় আছে ভূমি লেখ্য জৰীপ ৰূপনগৰস্থিত সেই কাৰ্যালয়ত তেওঁ কৰ্মৰত আছিল লেণ্ড ৰেকৰ্ডছত তেওঁ কৰ্মৰত আছিল এগৰাকী জ্যেষ্ঠ বিষয়া ৰাজ্য চৰকাৰৰ যথেষ্ট অভিজ্ঞতাপুষ্ট এগৰাকী বিষয়া মাজে সময়ে ৰাজনীতিৰ জগতৰ লগতো তেওঁ জড়িত হৈ পৰে ৰাজনীতিলৈ যোৱাৰ মন আছে এগৰাকী জ্যেষ্ঠ বিষয়া কিন্তু এই মুহূৰ্তত তেওঁ গ্ৰেপ্তাৰ কৰা হৈছে দুৰ্নীতি নিবাৰকৰ টুইটটো আমি দেখুৱাই আছো ইতিমধ্যে ভিজিলেন্সে তেওঁ গ্ৰেপ্তাৰ কৰিছে আৰু হাতে লুটে তেওঁ গ্ৰেপ্তাৰ কৰা হৈছে ৰেড হেণ্ডেড বুলি তেওঁলোকে ইতিমধ্যে উল্লেখ কৰিছে আৰু তেওঁ ৪৫,০০০ টকা উৎকোচ লৈছিল জিলা উপায়ুক্তৰ দৰে গুৰুত্বপূৰ্ণ পদত তেওঁ ইতিমধ্যে কাৰ্যনিৰ্বাহ কৰি আহিছে বৰ্তমান লেণ্ড ৰেকৰ্ড বিভাগৰ এগৰাকী উচ্চ পদস্থ বিষয়া ডাইৰেক্টৰ লেভেলৰ এগৰাকী বিষয়া তেওঁ আৰু সেইগৰাকী লাচিত দাসক এই মুহূৰ্তত গ্ৰেপ্তাৰ কৰা হৈছে ৪৫,০০০ টকা উৎকোচ লোৱাৰ বাবে আৰু এগৰাকী দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰা চৰকাৰী বিষয়াৰ কাণ্ডই জোকাৰিছে সমগ্ৰ ৰাজ্য এই মুহূৰ্তত দেখুৱাইছো দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে এগৰাকী জ্যেষ্ঠ বিষয়া লাচিত কুমাৰ দাস